সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 26 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, সন্ধিয়া 5:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, সন্ধিয়া 6:18 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:24:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:55:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ, সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:46 পৰা 8:13 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুক কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:40 পৰা 10:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত অকণমান খং ৰাগ থাকিব, গতিকে কিবা কথাই হয়তো অকণমান খং বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব, পাৰিলে প্ৰিয়জনৰ কথাত খং কৰাৰ পৰা দূৰত থাকিব। আজি অকণমান মনত চিন্তা ভাৱো চলি থাকিব, গতিকে ঘৰত থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। ওলাই গ'লে আপোনাৰ মনৰ চিন্তাবোৰ দূৰ হ'ব। আজি কিন্তু আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিৰ সহায় সহযোগিতাৰ যোগ পৰিলক্ষিত হৈছে, গতিকে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপুনি সহায় যদি বিচাৰে তেতিয়াহ'লে সোনকালে আপুনি সহায় লাভ কৰিব। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ অকণমান স্বাস্থ্যত দুৰ্বলতা নতুবা পৰিৱৰ্তন আহিব পাৰে। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, কিন্তু নিজৰ মতেহে চলা পৰিলক্ষিত দেখা পোৱা যাব। আজি কাম বন কৰিলে অৱশ্যে আপুনি মনে বিচৰা ধৰণৰ কাম কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। আজি যদি পৰিকল্পনাসমূহো কৰে সেই পৰিকল্পনাসমূহ আপুনি নিজেই কৰাটো ভাল হ'ব, কাৰণ আপুনি ব্যক্তিগতভাৱে কৰা কাম বনবোৰত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজি হঠাৎ ক'ৰবাত যাত্ৰাও কৰিবলগীয়া হ'ব। হয়তো যাত্ৰা কৰিম বুলি নাভাবিও যদি আপুনি থাকে তথাপিও ক'ৰবাত কিবা কাৰণবশতঃ যাবলগীয়া হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আছে। বাকী আজি
উত্তম বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। উপহাৰৰ হয়তো আদান প্ৰদান হ'ব পাৰে। বাকী সকলো দিশত শুভ। পঢ়াত অকণমান মন আজিৰ দিনটোত নবহিব। বাকী কিন্তু শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস অকণমান বাঢ়িব। অন্য দিনৰ তুলনাত আজি মনোবল আত্মবিশ্বাসবোৰ বৃদ্ধি পাব, যাৰ বাবে যদি কিবা কাম কৰিম বুলি আপুনি ভাবি আছে সেই কাম বনবোৰত আগ্ৰহ ধাউতিবোৰো বৃদ্ধি পাব। আজি অৱশ্যে অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। কামৰ বোজা হয়তো প্ৰয়োজনতকৈ অকণমান বেছি থাকিব। আজি খৰচ আপুনি কৰিব লাগিব। যিমান খৰচ কৰিম বুলি ভাবিছিল তাতকৈ অকণমান হ'লেও বেছি খৰচ হোৱা পৰিলক্ষিত হ'ব। যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি আজি জড়িত থাকিব লাগিব। যিকোনো কামত যিকোনো ক্ষেত্ৰত যুৱ প্ৰজন্মৰ সৈতে আপুনি জড়িত থাকি কাম বন কৰিবলগীয়া হোৱাও দেখা যাব। প্ৰেমত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। যদি আপোনাৰ কিবা উদ্দেশ্য আছে তেতিয়া দেখিব সেই উদ্দেশ্যবোৰ আপোনাৰ নিশ্চয় পূৰণ হ'ব। অৱশ্যে দিনটোৰ শেষৰ সময়খিনি আপোনাৰ অকলে সময় পাৰ কৰিবলৈ মন যাব, কাৰণ অকণমান ভিৰ থকা ঠাইৰ পৰা অকণমান দূৰত ক'ৰবাত অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। বিদ্যাৰ ফালৰ পৰাও আজি ধুনীয়া, কাৰণ পঢ়া শুনাৰ যদি কিবা কাম বন আছে সেই কাম বনবোৰ আজি ধুনীয়াকৈ পাৰ হ'ব। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কৰিবলৈ সিমান আজি মন নাযাব, গতিকে অকণমান জিৰণি ল'বলৈ হয়তো ইচ্ছা যাব পাৰে। আজি আকস্মিকভাৱে লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে যদি ক'ৰবাত কিবা লটাৰী হওক নতুবা অন্য কিবা গেম যদিও ধন পোৱা ক্ষেত্ৰত আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে দেখিব আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা আজি কিন্তু বেছি দেখা পোৱা গৈছে। আজি পুৰণা চিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাক সিমান আজি গুৰুত্ব নিদিব পাৰে, আপোনাৰ সৈতে যোগাযোগত নাথাকিব পাৰে, গতিকে প্ৰেমৰ ফালৰ পৰা মধ্যমভাৱে পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব, কাৰণ আপুনি পূৰ্বৰ পৰা কৰি থকা কাম বাদ দি বেলেগ কাম কৰিবলগীয়া হোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত অৱশ্যে পুৰণা দিনৰ কিবা লাভালাভ আজি আপুনি লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে কথা বতৰাবোৰ এই ৰাশিৰ ব্যক্তিসকলে খুব ধুনীয়াকৈ কোৱা দেখা যাব। আপোনাৰ কথাই আজি আনক প্ৰভাৱিত কৰিব পাৰিব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে অকণমান পলম হ'ব পাৰে। ৰাতিপুৱা শুই উঠাটো হয়তো আজি অকণমান পলম হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে উত্তম বস্ত্ৰ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে, গতিকে হয়তো উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। বিদ্যাত সিমান মন নবহিব। বাকী কিন্তু শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কিছু সামাজিক কামৰ সৈতে জড়িত থাকিবলগীয়া হ'ব পাৰে। হয়তো সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। আজি বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। বিশেষকৈ কোনোবা বন্ধুৱে হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে, কিন্তু সেই ধন আজি উভতাই দিয়াৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰতো কিছু খৰচ আপোনাৰ হ'ব। পৰিয়ালৰ নামত খৰচ হোৱা আজিৰ দিনটোত দেখা পোৱা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে বুজাবুজি আজি বৃদ্ধি পাব, গতিকে প্ৰেমত কিছু বুজাবুজি আজি থাকিব। এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা স্পষ্টভাৱে কোৱাও দেখা যাব, গতিকে আনক ভয়ো নকৰে, আনক বৰ বিশেষ আনৰ কথা চিন্তা নকৰি এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কথাবোৰ কোৱা পৰিলক্ষিত হ'ব। আজি যিকোনো ক্ষেত্ৰত টেকনিক ব্যৱহাৰ কৰি কাম বন কৰাও দেখা পোৱা যাব। বিশেষকৈ নিজৰ ক্ষমতা, নিজৰ দক্ষতাৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে মোবাইলৰ জৰিয়তে নতুবা অন্য কিবা টেকনিকেল ক্ষেত্ৰৰ জৰিয়তে পঢ়া শুনা কৰিব বিচৰাও দেখা যাব। হয়তো পাঠ্যপুথিৰ বিপৰীতে এওঁলোকে মোবাইলৰ পৰা অকণমান শিক্ষা লোৱা আজিৰ দিনটোত দেখা যাব। দিনটো অৱশ্যে ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। ঘৰতো কিবা নহয় কিবা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। জীৱনসংগীক আজি সময় দিব পাৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ঘৰতে ধুনীয়াকৈ প্ৰিয়জনৰ সৈতে সময়বোৰ পাৰ হ'ব। আজি দিনটোত অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আছে। কোনোবা হয়তো অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰত অৱশ্যে দুবাৰ তিনিবাৰ চেষ্টা কৰিব লাগিব, কাৰণ চেষ্টা কৰাতহে আজি কাম বনবোৰ হৈ উঠা পৰিলক্ষিত হ'ব। পঢ়াত অকণমান মন কমকৈ থাকিব, কাৰণ দিনটোৰ ৰাতিপুৱাৰ ভাগত বিশেষকৈ পঢ়িবলৈ সিমান আপোনাৰ মন নাথাকিব। বাকী কিন্তু অন্য দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম বন কৰোঁতে অকণমান সতৰ্ক হৈ চলিব, কাৰণ সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে আপুনি কাম বন কৰি থাকিলেও। গতিকে গুৰুত্ব দি কাম বন কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত এক আত্মবিশ্বাস, মনোবল বৃদ্ধি পাব। গতিকে যিকোনো ক্ষেত্ৰত বিগত দিনত যদি মনোবল সিমান নাছিল, আজি অকণমান হ'লেও আপোনাৰ মনোবল বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বহুদিনৰ পৰা যদি কিবা কামত আপুনি কষ্ট কৰি আহি আছে, সেই কাম বনবোৰ হোৱা নাছিল, আজি কিন্তু সেই কাম বনবোৰত অগ্ৰগতি আহিব। দিনটোৰ শেষৰ ভাগত কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা আছে, গতিকে যিমান পাৰে আপুনি কাম বনবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। আজি নিজতকৈ এওঁলোকে বেলেগৰ চিন্তাহে অকণমান বেছি কৰা দেখা যাব। ইয়াৰ বাহিৰে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব। হয়তো ফোন যোগেও কোনোবা ব্যক্তি আপোনাক আজি যোগাযোগ কৰিব পাৰে। ভৱিষ্যতৰ কিন্তু চিন্তা থাকিব। আপোনাৰ ভৱিষ্যতে কি কৰিব, কি নকৰিব, এনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ আজি মনত চলি থাকিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ প্ৰিয়জনে অৱশ্যে আপোনাক ছাপোৰ্ট কৰিব। আজি সমাজ সেৱাৰ কামতো আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ সামাজিক কামত অংশগ্ৰহণ কৰা এওঁলোকক পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে নিজৰ নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰক, কাৰণ যদি আপুনি যান বাহনত ক'ৰবাত যায়, নথি পত্ৰ নাথাকিলে হয়তো অকণমান অসুবিধা হ'ব পাৰে। মনৰ কথাবোৰ এওঁলোকে আনক ক'ব আজি বিচাৰিব, কাৰণ মনত তেওঁলোকে কথাবোৰ ৰাখিব নোৱাৰিব, খুলি ক'বলৈ আনক মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰ নিজেই কৰিব লাগিব। আনৰ ওপৰত যদি দায়িত্ব দিয়ে, আনৰ ওপৰত যদি আশা কৰি থাকে তেতিয়াহ'লে আপোনাৰ কাম বনবোৰ হৈ নুঠিব। গতিকে নিজৰ কাম আপুনি নিজেই কৰাৰ চেষ্টা কৰক। আজি অকণমান শাৰীৰিক ব্যায়াম কৰিলে দেখিব আপোনাৰ স্বাস্থ্য পাতিত বিগত দিনৰ তুলনাত সবলতা আহিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান খৰচ আপোনাৰ হ'ব পাৰে। আজি ঘৰতে দিনটোৰ বেছি সময় পাৰ হ'ব, কাৰণ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ মাজতে আজি দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় অৱশ্যে সেই কথাবোৰ আপুনি মানি চলিব লাগিব, কাৰণ প্ৰিয়জনৰ কথামতেই আজি দিনটোত চলিবলগীয়া হোৱাও দেখা যাব। ব্যৱসায়িকসকলে নিজৰ ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ নকৰিব। বিশেষকৈ গোপনীয় কথাবোৰ শ্বেয়াৰ কৰিলে অকণমান ব্যৱসায়ত খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নিমন্ত্ৰণ লাভ কৰিব, কোনোবাই হয়তো নিমন্ত্ৰণ দিনটোত আপোনাক দিব পাৰে। আকস্মিক উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও আজি দিনটোত পৰিলক্ষিত হৈছে। কিন্তু বিবাহিতসকলৰ প্ৰিয়জন অকণমান আত্মকেন্দ্ৰিক হৈ পৰা দেখা যাব। আপোনাক সিমান গুৰুত্ব নিদি হয়তো তেওঁ নিজৰ মাজতে ব্যস্ত থকা দেখা যাব। অকণমান কালচাৰেল ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। পঢ়াৰ ফালৰ পৰাও আজি দিনটোত পঢ়া শুনাৰ কাম বনবোৰ কিছু সম্পূৰ্ণ কৰিব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থাকিব। কিন্তু যদি আপোনাৰ বাহিৰত কিবা সা সম্পত্তি আছে, বিদেশতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, কিবা যদি সা সম্পত্তি আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ পৰিলক্ষিত হৈছে। আজি কোনোবা পুৰণা চিনাকি ব্যক্তিয়ে আপোনাৰ সৈতে যোগাযোগ কৰিব, হয়তো ফোন যোগেই হওক, ব্যক্তিগত ক্ষেত্ৰতে হওক। আজি পুৰণা বন্ধু বান্ধৱ নতুবা পুৰণা চিনাকি ব্যক্তিয়ে যোগাযোগ কৰা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান মধ্যম, কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি চাই চিতি ব্যৱসায় কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো লোকচান হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কিছু শাৰীৰিকভাৱেও সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত অকণমান সবলতা আহিব। মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুব মন যাব, কাৰণ মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব, আনক ক'বলৈ হয়তো ইচ্ছা যাব পাৰে। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত এই ৰাশি ব্যক্তিসকলে সিমান মন বহুৱাব নোৱাৰিব, কাৰণ বেলেগ চিন্তাই অকণমান পঢ়াৰ পৰা চঞ্চলতা বঢ়াব পাৰে। বাকী কিন্তু অন্য দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক, কাৰণ আজিৰ দিনটোত হয়তো অকণমান ভাগৰ, এলাহ, দুৰ্বলতা অকণমান থাকিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যত যত্ন ৰাখি শৰীৰত অকণমান পৰিশ্ৰম কৰাৰ পৰা দূৰত থাকিব। আজি এই ৰাশি ব্যক্তিসকলে দিনৰ কাম দিনে দিনে কৰিব বিচৰা দেখা যাব। গতিকে আজিৰ কাম বনবোৰ এওঁলোকে আজিয়ে শেষ কৰিব বিচৰাও
দেখা যাব। আজি মনোৰঞ্জনৰ নামত অকণমান খৰচ হ'ব পাৰে, বাহিৰত ঘূৰা ফুৰা কৰাৰ নামতো খৰচ হয়তো হ'ব পাৰে, কিন্তু খুব খৰতকীয়াকৈ সিদ্ধান্তবোৰ নল'ব, অকণমান চাই চিতি সিদ্ধান্তবোৰ লোৱাটোহে ভাল হ'ব। আজি আনৰ সুখ দুখৰ সহভাগী হোৱা এউৰীয়াশী ব্যক্তিসকল দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কই কিছু নতুন ৰূপ লোৱা পৰিলক্ষিত হ'ব। আজি বহু নতুন কথা আপুনি জানিব পাৰিব, নতুন কথা শিকিব পাৰিব, নতুন কথা জনাৰ শিকাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অৱশ্যে যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে সম্পূৰ্ণ ছাপোৰ্ট কৰিব আৰু অতিথি আলহীও আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে, নতুবা আপোনাৰ সৈতে অতিথি আলহীয়ে যোগাযোগ কৰিব পাৰে। বিদ্যাত অকণমান মধ্যম পঢ়াত হয়তো অংশগ্ৰহণ কৰিম বুলি ভাবিও আজি পঢ়াৰ পৰা কিছু দূৰত থাকিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজৰ মনোবল ইচ্ছা শক্তিবোৰ বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি ধন আপোনাৰ তেতিয়াহে কামত আহিব যেতিয়া আপুনি বেছি ধন খৰচ কৰাৰ পৰা দূৰত থাকে। হাতত যদি সঞ্চয় কৰে তেতিয়াহ'লে দেখিব সেই সঞ্চয় কৰা ধন আপোনাৰ ভাল কামত আহিব। জীৱনসংগীয়ে আপোনাৰ ব্যক্তিগত কামত অকণমান হস্তক্ষেপ কৰা দেখা যাব। আজি সৰু কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ খং ৰাগ নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি অৱশ্যে প্ৰেমত নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও যথেষ্টখিনি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে, তেতিয়াহ'লে ব্যৱসায়ৰ নতুন নতুন প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি আনক সহায় কৰিবলৈ মন যাব, আনৰ সুখ দুখত সহভাগী হোৱাও এই ৰাশিৰ ব্যক্তিসকলক আজি পৰিলক্ষিত হ'ব। আজি উপহাৰৰ আদান প্ৰদান হ'ব পাৰে, হয়তো বিশেষকৈ কাপোৰ কানি প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত নতুন খবৰ আপুনি আজি দিনটোত লাভ কৰিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি সকলো ব্যক্তিয়ে গুৰুত্ব দিব। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ প্ৰভাৱশালী যি গুণ, সেই গুণে আজি আনক আকৰ্ষিত কৰিব পাৰিব। আজি কোনোবাই যদি ধন দিবলগীয়া আছে, সেই ধন কিন্তু ঘূৰাই দিয়া পৰিলক্ষিত হ'ব। গতিকে যদি পাবলগীয়া আছে, বিচাৰিলে নিশ্চয় সেই ধন উভতাই লাভ কৰিব। ইয়াৰ বাহিৰেও কাৰোবাৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে, গতিকে আনৰ পৰা বৰ বিশেষ আশা কৰিও নাথাকিব, অকণমান সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ চিন্তাবোৰ আজি আপোনাৰ অৱশ্যে মনত থাকিব, কাৰণ পৰিয়ালৰ হয়তো দায়িত্ব অকণমান বাঢ়িব পাৰে। প্ৰেম সম্পৰ্কত অকণমান আৱেগিক হৈ থকা সেই ব্যক্তিসকলক দেখা যাব। আজি অৱশ্যে খং ৰাগ বৰ বিশেষ দিনটোৰ শেষৰ ভাগত নাথাকে, কাৰণ ৰাতিপুৱাৰ ভাগত যদিও অকণমান খঙাল ব্যক্তিত্ব থাকিব, তথাপি দিনটোৰ শেষৰ ভাগত সেই খঙাল ব্যক্তিত্ববোৰ আপোনাৰ নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত ঘৰৰ কাম কৰিবলগীয়া হ'লে হয়তো অকণমান খং উঠিব পাৰে, গতিকে বাহিৰা কামতকৈ ঘৰৰ কাম কৰিবলৈ সিমান আজি আপোনাৰ মন নাযাব। গতিকে আজি কৰিবলগীয়া কামো হয়তো কাইলৈ কৰিম বুলি বাকী
ৰৈ থৈ দিয়া এওঁলোকক দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ অৱশ্যে আজি পঢ়াত কিবা আকস্মিক খবৰ লাভ কৰিব। ভোগ বিলাসৰ যোগ দেখা পোৱা গৈছে, গতিকে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি দিনটোত সুযোগ সুবিধা আপুনি লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা কথা, কিবা ঘটনাই অকণমান মনত আপোনাৰ অশান্তিৰ সৃষ্টি কৰি থাকিব। গতিকে যিমান পাৰে মানসিকভাৱে আপুনি নিজেই সবল থকাৰ চেষ্টা কৰক। আজি দিনটোত ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পৰা, ধন খৰচ কৰাৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। ঘৰত অকণমান পৰিৱৰ্তন আহিব, কাৰণ ঘৰৰ কাম বনবোৰ চলি থকা আজি দেখা যাব। আজি আপুনি সন্মুখত কোনোবা উচ্চ পদস্থ ব্যক্তিক হয়তো লগ পাব, নতুবা সফল ব্যক্তিক আপুনি আজি লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জন অকণমান খঙাল হৈ থাকিব। আপোনাৰ কিবা কথাই কামেই হয়তো প্ৰিয়জনৰ খং বঢ়াব পাৰে, গতিকে অকণমান নিজেও গুৰুত্ব ৰাখিব। নিজৰ খং আৰু প্ৰিয়জনৰ খং আপুনি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি খুব শুভ দিন, কাৰণ আজি পঢ়া শুনাত খুব ধুনীয়াকৈ পাৰ হ'ব। আজি পৰীক্ষামূলক যদি কিবা প্ৰস্তুতি চলাই আছে, আজি দিনটোৰ বাবে সেই পৰীক্ষামূলক পঢ়া শুনাৰ প্ৰস্তুতিৰ বাবে দিনটো অতি শুভ দিন। সফলতাৰ আপুনি খুব ওচৰ চাপি গৈ আছে। আজিৰ দিনটোতো অকণমান কষ্ট চেষ্টাবোৰ কৰি যাই থাকক, কাৰণ অনাগত কম দিনৰ ভিতৰত আপোনাৰ সফলতা আপোনাৰ ওচৰত অহা সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰভাৱ সমাজত, ঘৰত দেখুৱাব পাৰিব, কাৰণ আপুনি এক প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হ'ব। নিজৰ পাৰদৰ্শিতাবোৰ আনক আজি আপুনি দেখুৱাব পাৰিব, আনৰ আগত প্ৰকাশ কৰিব পাৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ দিনটোৰ শেষৰ সময়খিনিত হয়তো পঢ়িবলৈ আপোনাৰ সিমান একেবাৰে মন নাথাকিব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ মন কিছু পাতল হৈ থকাও দেখা যাব। গতিকে নিজৰ মন আপুনি নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী অন্য দিশত খুব ধুনীয়াকৈ আপোনাৰ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰতিযোগিতামূলক যদি কিবা পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, আজিৰ পৰাই আপুনি আৰম্ভ কৰক। দেখিব অনাগত দিনত আপোনাৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি মনত সকাৰাত্মক পৰিৱৰ্তন আহিব। বিগত দিনত হয়তো চিন্তাবোৰ মনত চলি আছিল, আজি সেই চিন্তাবোৰ আপুনি অকণমান মনৰ পৰা দূৰ কৰিব পাৰিব। ধন সম্পৰ্কীয় সমস্যা যদি ক'ৰবাত চলি আছিল, যদি ধন টকা পইচাৰ অকণমান অভাৱ অনাটন হৈ আছিল, আজি কিন্তু ধন টকা পইচাৰ আগমনৰ পথবোৰ মুকলি হ'ব। উপহাৰৰ আদান প্ৰদান হোৱাৰ যোগো দেখা পোৱা গৈছে। হয়তো বস্ত্ৰ ক'ৰবাৰ পৰা আপুনি লাভ কৰিব পাৰে উপহাৰ স্বৰূপে। প্ৰেম সম্পৰ্কত আজি নতুনত্বৰ যোগ আছে, নতুন প্ৰেমৰ যোগো পৰিলক্ষিত হৈছে। কিন্তু কাৰোবাক কিবা কাম কৰি দিম বুলি আপুনি প্ৰতিশ্ৰুতি নাৰাখিব। প্ৰতিশ্ৰুতি ৰাখি হয়তো সময়ত কৰি দিব আপুনি নোৱাৰিবও পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি জীৱনসংগীৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। প্ৰিয়জনৰো হয়তো আপোনাৰ ওচৰলৈ আজি আগমন হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি নজনা কথাবোৰ শিকিব পাৰিব। আজি অৱশ্যে এই সম্পূৰ্ণ
মীন ৰাশিৰ ব্যক্তিসকলে বহু কথা শিকিব পাৰিব, বহু কথা নজনা কথা জনাৰ শিকাৰ যোগ পৰিলক্ষিত হৈছে। বাকী অন্য দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।